চৰকাৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ, হেমন্ত ছাৰৰ ওচৰত। মিয়াই মোক কিমান অত্যাচাৰ কৰিলে আজি পৰ্যন্ত মই ভুক্তভোগী। তাৰ অত্যাচাৰ কোবত মই সম্পূৰ্ণ শৰীৰটো ৰুগীয়া ঘূণীয়া কৰি পেলালে, মূৰৰ পৰা ভৰিলৈকে গোটেই গা বিষালী। এনে সুস্থ সবল ছোৱালী বিষ কোব নাছিল যি নেকি সৰুকালৰ পৰাই। এতিয়া মূৰটো ইমান বিষ হৈছে, জঘন্য মূৰত বিষ, তললৈ চাপৰিব নোৱাৰোঁ। মূৰৰ বিষ, কিমান বিষত মই যন্ত্ৰণাত ভুক্তভোগী হৈছোঁ। ইমানেই মাৰিছিলে, এনেকুৱা খুন্দা মাৰিছিলে ৱালত, এনেকুৱা খুন্দা মাৰি মূৰটো কিজানি ফাটি গ'লে ডাঙৰ টেমুনা পাতি গৈছিলে মূৰত। কাণৰ ফুটাত মাৰে, গালত মাৰি মানে প্ৰকাণ্ড তাত তাৰ ইমান লোহা নিচিনা হাতখন টান, ইমানেই সি ইমানেই অত্যাচাৰ কৰিছিলে। সেই অত্যাচাৰ ইমানখিনি 3টা বছৰে মই ভুক্তভোগিলোঁ। অত্যাচাৰ বিষালী হ'ল, সম্পূৰ্ণ গাত ঘূণীয়া হৈ গ'ল, য'তে ত'তে বিষ। মই কাম কৰিবলৈ বহুত য'ত ত'ত বিষ। ইমান সেই মাৰধৰ কৰিলে, ইমান আৱদ্ধতা ৰুমত মাৰপিট কৰিলে, টোকনে মাৰিলে, জেৰুৱাই মাৰিলে, টেমুনা পাতি তেজ বোৱাই দিলে, হাতৰ ছাল বাকলি ছিঙি মোৰ দেহ সম্পূৰ্ণ ঘূণীয়া কৰি দিলে, আধামৰা কৰি দিলে। তাৰপিছত মই ন্যায় নাপালোঁ, ন্যায় বিচাৰি গ'লোঁ আদালতত। মই কেইবাৰ গ'লোঁ, কেইবাৰ আহিলোঁ। ইমান সম্পূৰ্ণ কথাখিনি মই সঁচা সাক্ষী দিলোঁ। সকলো কথা মই সঁচা সত্য কথাৰে মই দাঙি ধৰিলোঁ। সকলো সত্য কথাৰে মই আপোনাৰ আগত মই শ্বেয়াৰ কৰিলোঁ। সকলোখিনি কথা মই জুখি মাখি যিবোৰ সিহঁতে বনাই মেলি যিবোৰ মিছা তথ্য দিলে, সকলোখিনি সেইটো মিয়াটোক আজিলৈকে কিয় তাক শাস্তি দিব পৰা নাই। মোৰ এটাই কথা, আৰু কথা নকওঁ। মোক যেনেকৈ মোক জীৱনত লাইফটো ঘূণীয়া কৰিলে, আজি মূৰৰ বিষ, ইমানেই বিষাই সেইখিনিত কাঠে মাৰিছে, সেই বান্দত মাৰিছে, সেই ৱালত মাৰিছে, সেই টোকনে মই গাত মাৰিছে, বুকত মাৰিছে, গুৰিয়াইছে, ভুকুৱাইছে, যিহে পাই তিহে মাৰিছে, মাটিত পেলাই বগৰাই য'তে ত'তে খুন্দা মাৰি ভৰিত ঘৰত সোমাই সি এনেকৈ কোণাৰবিলাকত সোমাই মাৰিছে। কিমান যে জঘন্য সি অত্যাচাৰ কৰিছিল। মিয়াবোৰক কিয় ৰেহাই দিছে? মই এটাই প্ৰশ্ন উত্তৰ দিয়ক আপুনি। চৰকাৰক মই এটাই প্ৰশ্ন উত্তৰ বিচাৰিছোঁ। মিয়াবিলাকে গৰীয়া ছোৱালী বিয়া পাতে, গৰীয়া ছোৱালীবোৰক বহুত অশান্তি দিয়ে, বহুত অত্যাচাৰ কৰে। বেহকত মধুপি পানী অলপ খাই বেহকত এই বেহকত আমাৰ গৰীয়া ছোৱালীবোৰ একদম বহুত অত্যাচাৰ কৰে। সিহঁতে মিয়ানী ছোৱালীবোৰ যদি মৰিয়াই লৈ আনে, সুখত থাকে, শান্তিত থাকে, কিন্তু দুখত কেতিয়াও নাথাকে। দুখত কেতিয়াও দুখ পৰিবলৈ নিদিয়ে। মিয়ানী বিয়া কিছুমানে যদি পাতিছে, দেখিছোঁ তেনেকুৱা। আমাৰ যদি মুছলিম গৰীয়া ছোৱালী যদি বিয়া পাতিবলৈ সিহঁতে পালেগৈ আৰু এনেকুৱা বহুত ছোৱালী তেনেকৈ মিয়াই শাস্তি দিয়া দেখিছোঁ। শান্তিত কেতিয়াও নিদিয়ে, অশান্তিত দিয়ে। ইমানেই অত্যাচাৰ কৰে সিহঁতে। এই মিয়াবিলাক খেতি বেটাৰত কৰি দিয়ক। এটাই কথা আপোনাক চৰকাৰক জনাইছোঁ, সিহঁতে অল্প শাস্তি দিয়া নাই, মই কৈ দিছোঁ। অল্প শাস্তি দিয়া নাই মিয়াই, কৈ দিছোঁ। বাথৰুমত চাপতে গুৰি বাথৰুমত পেলাই দিয়ে পকাছে, হাতে ভৰিয়ে ফেলে আল্লাৰ ৰহম, আল্লাহ সতত থাকোঁ আল্লাহ মোক যেনে বচাই। ট্ৰিটমেণ্টো নকৰে হস্পিটেলত। মানুহে বেলেগে লৈ যায়, কতবাৰ মই ঘূণীয়া হৈছোঁ। হস্পিটেল ট্ৰিটমেণ্ট বেলেগে কৰিছে। এনেকুৱা পকাত শিলগুটি হেৰিত লুটিয়ে বুকুৱে পেটত পেলাই দিয়ে। কিবা ট্ৰিটমেণ্ট মানুহে বেলেগে কৰিছে, কিন্তু ট্ৰিটমেণ্ট নাই কৰা। সি বহুত অত্যাচাৰ লঘনে ধৰে, সি মাৰপিট কৰে। সি এটা আৱদ্ধ ৰুমত সি মোক অকলে সোমোৱাই পেলাই সি লাঠিটো কাৰণে মাৰপিট কৰে। সি মানুহৰ অকণো মানুহ বোলা সেই মানুহেই নহয়, কৈছোঁ ন।
সি অট্টাচাৰকৈ মানুহ কামুৰি পেলাই মানুহ খাবলৈ আহে। মানুহ কামুৰি পেলাই বাঘৰ নিচিনা ভয় দেখুৱাই বাঘৰ নিচিনাকৈ মানুহ কামুৰিবলৈ আহে, খাবলৈ আহে, মানুহ মাৰপিট কৰে, কামুৰিবলৈ আহে একদম বাঘৰ নিচিনাকৈ। এনেকুৱা মূৰ্তি ধৰে ন, মানুহ মানে ভয় খাই মৰিব। মই সাহসী ছোৱালী কাৰণে মই বহুত কষ্ট যন্ত্ৰণাত এইকাৰণেই আছিলোঁ। ঘৰত আহিলে ঘৰত মানুহক বোজা হৈ পৰিম। বাবাই যদিও বোজা নহয়, বাকী ককাই ভাই বহুৱাৰ ওপৰত মই বোজা ধৰে থাকিব লাগিব। সেইবুলি মই কষ্টৰে আছিলোঁ, এনেকৈ আছিলোঁ। মানে ইমানেই কষ্ট, মৃত্যুৰ দুৱাৰদলিত থিয় তেনেকৈ জীৱন মৰণত যুঁজি তেনেকৈ দিনকেইটাত পাৰ কৰিছিলোঁ। মই কতবাৰ মই তেনেকৈ প্ৰায় কাজিয়া হৈ থাকে, এনেকৈ অত্যাচাৰ কৰি থাকে, এনেকৈ মাৰপিট কৰি থাকে। ঘৰত জনাবলৈ ফোন কৰিব নিদিয়ে, ফোনটো কাঢ়ি থৈ দিয়ে। ইমান এটা অত্যাচাৰ কৰে, ফোন কৰিব নিদিয়ে, ঘৰত ফোন কৰিব নিদিয়ে, অত্যাচাৰ কৰে। সি মোক মাৰি পেলামগৈ, সি সাৰ নাপেলাই ৰাতিপুৱাই মাৰি পেলাম, ইমান দুখ কোনে পাব, ইয়ান তেন বহুত ভাবুকি দিয়ে। মোক তাত ভাবুকি দি থাকে। সি মোক মাৰি পেলাম বহুত মুগৈ পানী খাই চৰিত্ৰহীন, বহুত মোক ভাবুকি দিয়ে। বহুত মই তেনেকৈ ঘৰলৈ জনাওঁ, ঘৰলৈ কওঁ, কিন্তু ঘৰত মই আনিব কিবা মই ঘৰত লৈ আহিছে, হ'লেও সি তাৰপিছত কি কৰিছে, আকৌ মই এনেকুৱা নকওঁ নেমেলোঁ, সি আকৌ পুনৰ সি নি পেলাই আকৌ হেৰি কৰিছে। মই তাৰপৰা গুচি আহিছিলোঁ পলাই, আকৌ সি কৈছে মই এনেকুৱা মই হেৰি নকওঁ, মই ভালকৈ থাকি মিলা পিটি সি লিখা দিছিলে, লিখা দিয়াৰ পিছত সি আকৌ দুনাই মাৰপিট কৰিলে। তাৰপিছত মই পুনৰ আদালতৰ মজিয়াত মই ঘোষ এটা সুপৰামৰ্শ বিচাৰি মই ন্যায় কাষ চাপিলোঁ। এটা ভাল পৰামৰ্শ বিচাৰি এজনী বিয়া হোৱা ছোৱালী ঘৰলৈ ঘূৰি আহিলোঁ, কিমান মানুহ বানমাৰ কথা, এজনী এটা মুৰ্গী যে এটা যে মিয়াইছে, ইমান যে এজনী ছোৱালী বিয়া পাতিছে, ইমান যে কষ্ট লাঞ্ছনা দিয়ে, ইমান যে অত্যাচাৰ কৰে, সেই মিয়াবিলাকেই কৰে। আমাৰ গৰীয়া ছোৱালীবোৰ মিয়াই বহুত অত্যাচাৰ কৰে। আমাৰ গৰীয়া ছোৱালীবোৰ মিয়াই একদম ভাল নাপায়। মিয়াবোৰ যদি গৰীয়াই বিয়া পাতি আনে, তেতিয়া ভালকৈ সিহঁতক শুশ্ৰূষা দি হেৰি কৰে। আমাৰ গৰীয়া জাতি তেনেকুৱা নহয়, মিয়াবোৰ একদম খচৰ। মিয়াই নিখে মানে হেৰি কৰিব পাৰে, মিয়াৰ লগতহে চলিব পাৰে। কিন্তু সি চালনা কৰি বিয়া পাতি মোক শাৰীৰিক মানসিক সি অত্যাচাৰ কৰি নিৰ্যাতন দিলে, মানসিক নিৰ্যাতন চলালে। ইমান এটা কষ্ট যন্ত্ৰণা দিনবোৰ মই কেনেকৈ পাৰ কৰিছোঁ, ৰাতি দিন কেনেকৈ শেষ কৰিছিলোঁ। মই কোৰ্টৰ আদালত যোগেদি মই চৰকাৰক জনাব খোজোঁ, তাক কিয় ইমান দিনে শাস্তি কিয় দিব পৰা নাই, শাস্তি দিবই লাগিব। মোৰ পইচাটো মই পোৱাৰ ব্যৱস্থা কৰি দিয়ক। মই এটাই কথা আপোনাকো জনাব খোজোঁ, মই সম্পূৰ্ণ ঘূণীয়া কৰি দিলে সি। এতিয়া মূৰৰ বিষত মই টান কাম কৰিব নোৱাৰোঁ, তললৈ জুপিছে এনেকৈ তললৈ জুপিব নোৱাৰোঁ। মূৰৰ বিষ, কাণ বিষ, গাৰ বিষ, ভৰি বিষ, চব বিষ। টোকনে মাৰ খালে মানুহৰ শৰীৰটো কি হ'ব পাৰে, যিটো হাতে ভৰিয়ে যি গুৰ খাই, গুৰত মানে ভুকুৱাইছে, গুৰি আছে, লাঠি টোকনে মাৰিছে, পালেঙে পেলাই বুকুৰে মানে বুকুৰে যিহে মাৰপিট কৰি, তেনেকৈ মই আছিলোঁ বেলেগে। মই ঘৰলৈ বুজা হ'বলৈ আহি কিজানি মই মাৰ খাই সি মানে কিজানি ঠিক হ'লে লাইনলৈ আহে। তেনেকৈ মই থাকিবলৈ ইচ্ছা একদম অলপ মন নাই। মই কৈছিলোঁ, মোক বাৰ কৈছোঁ মই নাথাকোঁ। সি মোক জবৰদস্তি তেনেকৈ মোক ৰাখিছিলে। মই কেইবাবাৰো কৈছিলোঁ, মোক এৰি দিবলৈ কৈছোঁ, কিন্তু সি মাৰপিট কৰিছিলে। মই ঘৰত কেইবাবাৰো মই তাৰ পৰা হেৰি বিচাৰিছোঁ। সি কিন্তু মোক মাৰপিট কৰে, এৰি কথা ক'লে মাৰপিট কৰে। সি মোক এৰিব নিবিচাৰে আৰু সি মোক অত্যাচাৰ কৰে, আহি খাই বৈ, আৰু তাৰ চৰিত্ৰহে বেয়া। ঘৰত মোক জনাব নিদিয়ে, ঘৰত মোক হেৰি কৰিব নিদিয়ে। খোৱা বস্তু সি বিচাৰে, ঘৰত মানুহ বিচাৰি থাকে। সি খোৱা বোৱা যোগাৰ নিদিয়ে। সামান্য সৰু কথাত আহি পেলাই সি কাজিয়া তৰ্ক বিতৰ্ক কৰে। সি ঘৰত অহা দেৰি কৰে, সি নাহে।
ৰাতিয়েদি মই অকলশৰে এটা জংঘলত আবদ্ধ এটা ৰুমত থাকিব লাগে। বতাহ ধুমুহাই ঘৰৰ অৱস্থাটো বহুত ঠিক নহয়, এনেকুৱা ঘৰত মই মাজে মাজে প্ৰায় অকলে থাকিব লাগে। সেই বস্তু ৰাতি যাব, কিন্তু সেই মানে 4টা 3টা সেই ৰাতিয়েদি ঘৰ সোমাব। প্ৰায়ে মই অকলে থাকিব লাগে। সি মাজে মাজে ঘৰত থাকে, সি দেৰিকৈ আহে, বস্তু বজাৰ কৰি আহোঁতে থাকি বনোৱা টাইম পাৰ হৈ যায়গৈ। লঘনে ভগে থাকিব লাগে। সি মদ খাই, সি পানী খাই মোক নানান ধৰণে অত্যাচাৰ কৰি আহিছিলে। তাক পুলিচে বহুত বুজাইছিল, বহুত কৰিছিল, তাক এৰিব কৰিছে, এৰা কথা তাক বহুত পুলিচেও আৰক্ষীও তাক প্ৰেছাৰ দিছিলে। সি কিন্তু নেৰেও নেমেলে, সিকে মই অত্যাচাৰ কৰি থাকে। তাৰপিছত হেৰি বিচাৰিলোঁ, মইতো পিছত মই থাকিব নোৱাৰোঁ, মইতো ইমান অত্যাচাৰ খাই কিন্তু সি মোক ফোন ৰাখি থৈ মই অত্যাচাৰ কৰে। সি মোক বহুত ধুনীয়া কৰিলে। মই এতিয়া সম্পূৰ্ণ কাম কৰি খাব পৰা অৱস্থাত মই এতিয়া দেহ অস্থিৰ হৈ গৈছে। বহুত মই কষ্ট দিলোঁ, বহুত লাঞ্ছনা দিলোঁ। মই আদালতৰ ওচৰত এটাই কথা জনাব বিচাৰোঁ, মোৰ যেনেকৈ পইচা ধাৰ ধুৰ কৰি মই অতন্যে কেছ ইমানখিনি মই ন্যায় কাকচাপি ন্যায় মই সম্পূৰ্ণ এটা খুব পৰামৰ্শ বিচাৰি ইমান দিন মই কেইবাবছৰ মই কেছ খেলিলোঁ, গ'লোঁ আহিলোঁ। তাক কিন্তু শাস্তি আপোনালোকে দিবই লাগিব। ন্যায়টোক নাই খেদি দিয়ক, নাই শাস্তি দিয়ক, নাই মোৰ প্ৰাপ্য মোক আপোনালোকে পোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। আমি বহুত কষ্ট যন্ত্ৰণাত 3টা বছৰ পাৰ কৰিছিলোঁ, কিন্তু মানে সেইবিলাক আইন আনক, এটাই কথা, বাকীবোৰ পিছৰ কথা। আমাক যিবিলাকে এৰি দিছে, আগতে যিবোৰ এৰিছে, সেইবোৰ হাৰি যাবলৈ দিবলৈ আপোনালোকে নোৱাৰিব। কিন্তু সেই আইন পাছ কৰক। মই এক কথা সম্পূৰ্ণ আপোনাক অনুৰোধ কৰিছোঁ, সেইখন আইন পাছ কৰক। মোৰ প্ৰাপ্য আপোনালোকে দিবই লাগিব। এজনী ছোৱালী ঘূণীয়া কৰিলে মূৰৰ বিষত থাকিব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ, গোটেই সম্পূৰ্ণ গা বিষালী হৈ গ'ল। আজিলৈ মই ভুক্তভোগী, আমি কষ্ট পাই এজনী গাভৰু ছোৱালী ইমান এইডোখৰ কম বয়সত তেতিয়া মই বিষালী গাৰে মই কষ্টত মই কাম চাম কৰি দিনত ৰাতি দিন কৰি বহুত কষ্ট ভুক্তভোগী হৈছোঁ। কিন্তু এটা সম্পূৰ্ণ শাস্তি, কঠোৰ শাস্তি ম্যাদ দিবই লাগিব। নাই খেদি দিয়ক, নাই মোৰ সম্পূৰ্ণ প্ৰাপ্য দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰক। মোৰ দিগদাৰ হৈছে, মোৰ প্ৰব্লেম হৈছে। কোৰ্টৰ মানুহবোৰে এটা জানি বুজি এটা অপৰাধীক এটা উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে অতি সোনকালে। কিন্তু সঁচা এগাল কথা জাপি সঁচা কথাবোৰ মিছা বনাব, মিছাবোৰ সঁচা বনাব। অপৰাধী মুকলি আকাশৰ তলত ৰেহাই দিয়া কোনেও হেৰি নকৰে, ৰেহাই কেতিয়া নাপাব। সঁচা কথাবোৰ সঁচা আৰু মিছাবোৰ মিছা কথাবোৰ সঁচা তথ্য কেতিয়াও দাঙি নধৰিব। এনেকুৱা কোৰ্ট কাছাৰীবিলাক আছে, আপোনালোকে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, সম্পূৰ্ণ সঁচা কথাবোৰ মিছাকৈ চবেই হেৰি কৰিবলৈ আহে। মিছাবোৰ সঁচা বনাব, সঁচাবোৰ মিছা বনাব। এইবোৰ বেপাৰ চলি থাকে নেকি কোৰ্টত? এই বেপাৰ বন্ধ কৰিব লাগিব। সঁচাবোৰ সঁচা আৰু মিছা আৰু সঁচা কথাবোৰ সঁচা সত্য সহকাৰে কিন্তু অপৰাধীক শাস্তি দিয়াৰ ব্যৱস্থা অতি সোনকালে চৰকাৰে কৰক। মোৰ প্ৰাপ্য পাব পইচা পাবলৈ আপোনালোকে ব্যৱস্থা কৰি দিয়ক। মই বহুত কষ্ট পাই আছোঁ, মোৰ বিষত মই যন্ত্ৰণাত ভুক্তভোগী আছোঁ, গোটকা বিষ হৈছে এই গাভৰু কালত। কিন্তু মই অনুৰোধ কৰিছোঁ হেমন্ত ছাৰক শাস্তি দিয়ক আৰু মোৰ পাবলগীয়া প্ৰাপ্যটো ব্যৱস্থা কৰি দিয়ক। আপোনালোকে বাৰম্বাৰ অনুৰোধ কৰিছোঁ।